এই ২৭টা বছৰত ইমানখিনি অভিজ্ঞতা হ'ল, যি মানুহে বেয়া কাম কৰি অৰ্থ উপাৰ্জন কৰিছে বা টকা ঘটিছে, সেই মানুহৰ খুব কম সময়তে কিন্তু বহুত অৱনতিও হৈছে আৰু এনেকুৱা পৰ্যায়লৈ অৱনতি হৈছে। এইখিনি আপোনালোকক বৰ্ণনা কৰিলে আপোনালোক আচৰিত হ'ব। হয়তো আপোনালোকে এইখিনি বাস্তৱিক অভিজ্ঞতা বা এইখিনি আপোনালোকে দেখিছে আপোনালোকৰ চকুত। কিন্তু বৰ্তমান সময়ত মই সৰুৰ পৰাই এতিয়ালৈকে ২৭টা বছৰত ইমানখিনি দেখিছোঁ, য'ত ইমান অহংকাৰ কথা কোৱা মানুহ, টকা পইচাৰ বহুত বেছি উস্তাদ দেখুওৱা মানুহ কিন্তু এতিয়া সৰ্বশান্ত হৈ পৰিছে, সকলোফালে ভাঙি পৰিছে। সেয়েহে ভাবোঁ এই জীৱনত যিহেতু খুব কম সময়ৰ কাৰণে মানুহ এই পৃথিৱীলৈ আহিছে, যিমানখিনি সময় থাকে সেই সময়খিনিত সকলোৰে লগত ভালদৰে মিলা প্ৰীতিৰ দৰে থাকি অহংকাৰ কিন্তু ত্যাগ কৰি চলাটো অতি প্ৰয়োজনীয়। কিন্তু যিটো সময়ত আমি দেখোঁ কিছুমান মানুহ ইমানেই অহংকাৰী হৈ পৰে, ইমানেই টকাৰ অহংকাৰ দেখায় বা বিভিন্ন ধৰণৰ অহংকাৰ দেখায়, চাকৰিৰ অহংকাৰ দেখায়, তাৰপাছত তেওঁলোকৰ অৱস্থা যিটো হয় ৫-৬ বছৰৰ ভিতৰতে অধিক কষ্টকৰ হৈ পৰে আৰু দেখাৰ পাছত কিন্তু অত্যন্ত বেয়া লাগে। সেয়েহে এনেধৰণৰ মনোভাৱ ৰখা সেই ব্যক্তিসকলে যেতিয়া কষ্ট পায় তেতিয়া অনুভৱ কৰে, যদিও পাছত আকৌ যদি বেমাৰ আজাৰৰ পৰা আকৌ ভাল হয়, আকৌ সেই অহংকাৰটো আহে, কিন্তু তাৰপাছত আকৌ ভোগে। এনেকুৱা পৰিস্থিতি কিন্তু বহু ব্যক্তিৰ লগত হৈছে। সেয়েহে জীৱনত যিখিনি সময় থকা হয় সকলোৰে লগত ভালদৰে মিলা প্ৰীতিৰে থকাৰ উপৰিও এই অহংকাৰটো কিন্তু আটাইতকৈ বেয়া বস্তু। এইটো কিন্তু আঁতৰাই ৰাখিব লাগে, যিটোৱে মানুহক বহু বেছি দিন সুস্থিৰে থাকিবলৈ নিদিয়ে। যিমান আপুনি অহংকাৰ কৰি আনৰ মনত দুখ দিব, তাৰ ফল কিন্তু আপুনি প্ৰতিদিনে ভুগিব লাগিব আৰু এই ভুগি থকাটো আটাইতকৈ কষ্টকৰ।